আজি যিজন পিতৃপুৰুষ চাউলুং চুকাফাই 1228 চনত আমাৰ এই সৌমাপীঠত পদাৰ্পণ কৰিছিল সেইজনৰ আগমনৰ দিনটো অসম দিৱস হিচাপে অসম চৰকাৰে ঘোষণা কৰিছিল 1999 চনৰ ফেব্ৰুৱাৰী মাহৰ 28 তাৰিখত কাৰণ আগতে চুকাফা দিৱস আছিল সেই চুকাফা দিৱসটো এজন ব্যক্তি হিচাপে পতা হৈছিল কিন্তু পৰৱৰ্তী সময়ত যেতিয়া অসম দিৱস হ'ল সেই দিনটোতে আমাৰ অসম যে প্ৰতিষ্ঠা হৈছিল সেই দিনটোৰ পৰাই যে অসম নামৰ উৎপত্তি হৈছিল এই কথাখিনি প্ৰতিপন্ন হ'ল আৰু সেইজন পিতৃপুৰুষৰ আজি যি প্ৰতিমূৰ্তি আজি আমাৰ এই নাজিয়া এই মাজমজিয়াত আমাৰ ময়ূৰ গোহাঁই উদ্যোগত এই প্ৰতিমূৰ্তিটো আজি শুভ উদ্বোধন হ'ব আমাৰ অসম চৰকাৰৰ মাননীয় মন্ত্ৰী বিজু হাজৰিকা ডাঙৰীয়াই আজি শুভ উদ্বোধন কৰিব গতিকে আজি আমাৰ অসমীয়া জাতিটো অকল আহোম জনগোষ্ঠী বুলিয়েই নহয় অসমীয়া জাতিটোক যেহেতু বিভিন্ন জাতি জনগোষ্ঠী সামৰি যে এটা বৃহৎ অসমীয়া জাতি গঠন কৰিছিল 1253 চনত চাউলুং চুকাফাই এই চৰাইদেউত স্থায়ী ৰাজধানী পাতি গতিকে আজি সেই চাউলুং চুকাফাই গঠন কৰা বা গঢ় দিয়া এই অসমীয়া জাতিটো যুগ যুগান্তলৈ যে জীয়াই থাকিব আৰু সেই চাউলুং চুকাফাৰ আজি দিৱসত বা আজি অসম দিৱসত আজি যেহেতু সকলোৱে মনত ৰাখিব লাগিব যে এটা ঐতিহাসিক কিছু দুটা সিদ্ধান্ত ল'লে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয় যে প্ৰথম বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ কাৰণে যিখিনি কৰিলে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হ'বৰ কাৰণে সেইখিনি আমি সফল হ'লোঁ যিহেতু সেইসকল পিতৃপুৰুষৰ সমাধিস্থলী বিশ্ব দৰবাৰত আজি জিলিকি থাকিব যেহেতু ইউনেস্কোৰ বুকুত আজি লিপিবদ্ধ হ'ল ইউনেস্কোৰ লিপিবদ্ধ হ'ল গতিকে আজি আমাৰ সেই বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে সেই পিতৃপুৰুষসকলৰ সমাধিস্থলী জিলিকি থাকিব পৰৱৰ্তী সময়ত যোৱা মাহৰ আমাৰ এই নৱেম্বৰ মাহৰ 29 তাৰিখৰ দিনাখন যি এটা ঐতিহাসিক সিদ্ধান্ত আমাৰ সদনত পাছ হ'ল এখন বিল গৃহীত মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত যিহেতু সেই বিলখন হৈছে আমাৰ চাউলুং চুকাফা ইউনিভাৰ্চিটিৰ ওপৰত চাউলুং চুকাফা ইউনিভাৰ্চিটি যে এখন হ'ব এইটো প্ৰায় নিশ্চিত হ'ল গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই যি ঐতিহাসিক সিদ্ধান্ত দুটা ল'লে এই সিদ্ধান্ত দুটাই সমগ্ৰ অসমীয়া জাতিটো সমগ্ৰ অসমখনক বিশ্বৰ দৰবাৰত যুগান্তলৈ হাজাৰ বছৰ পাছলৈ জিলিকাই ৰাখিবৰ কাৰণে যি চেষ্টা হাতত লৈছিল এইখিনি আমি সফল হ'লোঁ